হেল্ল' গাইজ, জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে অসমত হ'বলৈ গৈ আছে LP আৰু UP স্কুলৰ কাৰণে স্পেচিয়েল টেট আৰু এইটো 2026 চনতে হ'ব। গতিকে সেই সম্পৰ্কে মই সবিশেষ জনাম যে কোনে কোনে এই পৰীক্ষাটো দিব পাৰিব, ফিজ কিমান, কেতিয়াৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা ওলাইছে যে এডভাৰটাইজমেণ্ট অন স্পেচিয়েল আছাম টিচাৰ এলিজিবিলিটি টেষ্ট টেট 2026 ফৰ লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী লেভেল ফৰ বড়ো, গাৰো, মণিপুৰী এণ্ড হোমাৰ মিডিয়ামছ। তো এই বড়ো, গাৰো, মণিপুৰী আৰু হোমাৰ মিডিয়াম বিদ্যালয়সমূহৰ কাৰণে এইটো স্পেচিয়েল টেট হ'ব আৰু এইটো 6/1/2026 তাৰিখে ওলাইছে। It is for general information that Government of Assam in provision of Section 23 of the RTE Act 2009 has decided to conduct the Special Assam Teacher Eligibility Test 2026 for lower primary and upper primary level for the Bodo, Garo, Manipuri and Homar medium as per the guidelines laid down by NCT, and thereby online applications are invited from the candidates having permanent residents of Assam who intend to appear in Paper 1 and Paper 2 on Special Assam Tent 2026. টেটটো আচলতে বড়ো, গাৰো, মণিপুৰী আৰু হোমাৰ মিডিয়াম বিদ্যালয়ৰ কাৰণে পতা হ'ব আৰু যিসকল প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হয় তেওঁলোকে এই স্পেচিয়েল আছাম টেটটো দিব পাৰিব। It is for general information that considering the shortage of respective language 1 teachers in considerable number of Bodo, Garo, Manipuri and Homar medium elementary schools of the state, applications are invited for Special Assam TET 2026. অৰ্থাৎ বড়ো, গাৰো, মণিপুৰী আৰু হোমাৰ মিডিয়াম বিদ্যালয়ত লেংগুৱেজ 1ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা কম থকাৰ কাৰণেই এই স্পেচিয়েল আছাম টেট 2026 পতা হ'ব। The qualified candidates of the Special Assam TET 2026 will be eligible to participate in the recruitment process for the teacher post of elementary level schools provided they have other academic and professional qualification as per NCT norms. গতিকে এইসমূহ বিদ্যালয়ত স্পেচিয়েল আছাম টেটৰ জৰিয়তে সেইসকল প্ৰাৰ্থীয়ে যোগ্য হ'ব এই ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ কাৰণে যিসকলৰ একাডেমিকৰ লগতে অন্যান্য প্ৰফেশ্যনেল যিবিলাক কোৱালিফিকেশ্যন আছে সেইবিলাকো থাকিব লাগিব। কোৱালিফিকেশ্যনবিলাক কি চাই লওক। Eligibility criteria. The eligibility criteria of a candidate to appear in the Special Assam TET 2026 are as follows. Candidate must be a permanent resident of the state of Assam. অর্থাৎ প্ৰাৰ্থীজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। Candidate must have minimum academic and professional qualification as per NCT norms as follows. লগতে তলত দিয়া ধৰণে একাডেমিক আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব। মিনিমাম কোৱালিফিকেশ্যন ফৰ এপিয়াৰিং ইন লোৱাৰ প্ৰাইমেৰী টেট ক্লাছ 1 to 5। তো LP স্কুলৰ যি 1 to 5ৰ কাৰণে টেট হ'ব তাৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব চাওক। Senior secondary or its equivalent with at least 50% marks and 2-year diploma in elementary education by whatever name known. যে হায়াৰ ছেকেণ্ডেৰী পাছ বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু 50% থাকিব লাগিব। লগতে 2 বছৰীয়া যি প্ৰাথমিক বিদ্যালয়ৰ ডিপ্ল'মা কোৰ্চ আছে অৰ্থাৎ DLED সেইটো থাকিব লাগিব। ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইটছ ইকুইভেলেণ্ট উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড 4-year বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যন নাইবা হায়াৰ ছেকেণ্ডেৰীত 50% লৈ উত্তীৰ্ণ, লগতে 4 বছৰীয়া যি বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যন BLED সেইটোত পাছ কৰা হ'লেও হ'ব। ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইটছ ইকুইভেলেণ্ট উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড 2-year, লগতে হায়াৰ ছেকেণ্ডেৰীত 50% বা 2 বছৰীয়া যি ডিপ্ল'মা আছে, ডিপ্ল'মা ইন এডুকেশ্যন স্পেচিয়েল এডুকেশ্যন সেইটো থাকিলে হ'ব। গ্ৰেজুৱেশ্যন এণ্ড 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন হ'লেও হ'ব। মিনিমাম কোৱালিফিকেশ্যন ফৰ এপিয়াৰিং ইন আপাৰ প্ৰাইমেৰী টেট বা UP টেটৰ কাৰণে ক্লাছ 6ৰ পৰা 8লৈ সেইসকল প্ৰাৰ্থী যোগ্য হ'ব যিসকলৰ গ্ৰেজুৱেশ্যন আছে, লগতে 2-year ডিপ্ল'মা কোৰ্চ বা DLED আছে বা 50% মাৰ্কছ আৰু গ্ৰেজুৱেশ্যনত আছে, লগতে BEd আছে, লগত নাইবা 55% মাৰ্ক আছে পোষ্ট গ্ৰেজুৱেশ্যনত, লগতে 3-year ইণ্টিগ্ৰেটেড BEd MAd আছে, তেওঁলোকো যোগ্য হ'ব। বা
ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইটছ ইকুইভেলেণ্টত 50% আছে, লগতে 4 ইয়াৰ বেচেলাৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছে, তথাপিও এই ইউ পি লেভেলৰ কাৰণে যোগ্য হ'ব। বা ছিনিয়ৰ ছেকেণ্ডেৰীত 50% আছে, লগতে 4 বছৰীয়া যি BA BHC B.Ed আছে সেইটো হ'লেও হ'ব। বা গ্ৰেজুৱেশ্যনত 50%, লগতে 1 ইয়াৰ B.Ed স্পেচিয়েল এডুকেশ্যন আছে, তথাপিও হ'ব। মিনিমাম পাৰ্চেণ্টেজ অফ মাৰ্কছ ইন গ্ৰেজুৱেশ্যন শ্বেল নট বি এপ্লিকেবল টু দ'জ incumbents who had already taken admission to the Bachelor of Education or Bachelor of Elementary Education or equivalent course prior to the 29th July 2011. অৰ্থাৎ সেইসকলৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যনত কোনো পাৰ্চেণ্টেজৰ কথা নাহে যিসকলে 29 জুলাই 2011 আগতে ডিগ্ৰীবিলাক কমপ্লিট কৰিছে বা BA DLEড সেইবিলাক আহৰণ কৰি থৈছে। লগতে ফলোয়িং ৰিলেক্সেশ্যন উইল বি এপ্লিকেবল, এইসমূহ ক্ষেত্ৰত ৰিলেক্সেশ্যন দিয়া হ'ব। চাই লওক, ৰিলেক্সেশ্যন আপ টু 5% ইন দ্য একাডেমিক মাৰ্কছ ইন HSSLC or graduation shall be applicable for candidates belonging to HC, ST, OBC, MOBC, PWD, PH to appear in the special Assam TET 2026। আৰু এইসমূহ প্ৰাৰ্থীৰ কাৰণে অৰ্থাৎ HC, ST, OBC, MOBC, PWD তেওঁলোকৰ কাৰণে 5% নম্বৰৰ ক্ষেত্ৰত একাডেমিক মাৰ্কৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব, শিক্ষাগত যিটো নম্বৰ আছে। অৰ্থাৎ জেনেৰেলৰ কাৰণে 50% লাগিলে তেওঁলোকৰ 45% হ'লেও হ'ব। The degree of handicap in case of PH candidates should be minimum 40% and to be certified by the competent authority. যিসকল PWD কেণ্ডিডেট তেওঁলোকৰ PWDটো 40%তকৈ বেছি হ'ব লাগিব, তেতিয়াহ'লে তেওঁলোক যোগ্য হ'ব 1 নম্বৰ পেপাৰ আৰু 2 নম্বৰ পেপাৰ দুয়োটাৰ কাৰণে। ষ্ট্ৰাকচাৰ এণ্ড কণ্টেণ্ট অফ স্পেচিয়েল আছাম টেট। তো স্পেচিয়েল আছাম টেটৰ কাৰণে কোন কোন বিষয়ত পৰীক্ষা দিব লাগিব সেইটো চাই লওক। পেপাৰ 1ৰ কাৰণে আছে ছাবজেক্ট চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিক, এইটো কম্পালচৰি দিবই লাগিব, 30 নম্বৰ থাকিব, 30টা MCQ থাকিব। লেংগুৱেজ 1 বড়ো, গাৰো, মণিপুৰী আৰু হোমাৰ কম্পালচৰি এনিৱান। তো এই 4টা মাধ্যমৰ পৰা যিকোনো এটা কম্পালচৰি বাধ্যতামূলক পৰীক্ষাত দিবই লাগিব, আৰু তাতে 30টা MCQ থাকিব আৰু 30 নম্বৰ থাকিব। তাৰপিছত লেংগুৱেজ 2ত ইংলিছ থাকিব কম্পালচৰি বাধ্যতামূলক, 30টা MCQ আৰু 30 নম্বৰ থাকিব। মেথমেটিক্স এইটোও বাধ্যতামূলক, 30টা MCQ 30 নম্বৰ। এনভাইৰনমেণ্টেল ষ্টাডিজ 30টা MCQ 30 নম্বৰকৈ থাকিব। তেনেকৈ 150 নম্বৰ থাকিব আৰু প্ৰত্যেকটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব। পেপাৰ 2 উইল বি ফৰ এ পাৰ্চন হু ইণ্টেণ্ডছ টু বি এ টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী লেভেল। যিসকলে UP স্কুলত কৰিব খোজে তেওঁলোকে পেপাৰ 2ত বহিব লাগিব। তো তেওঁলোকৰ মেথমেটিক্স বা ছায়েন্সৰ এটা পেপাৰ থাকিব, বা আৰ্টছৰ হ'লে ছ'চিয়েল ছায়েন্সৰ পেপাৰ থাকিব। আৰু নম্বৰবিলাক এনেকুৱা ধৰণৰ চাই লওক। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিত 30টা MCQ 30 নম্বৰ। লেংগুৱেজ 1ত ইয়াতো বড়ো, গাৰো, মণিপুৰী আৰু হোমাৰত কম্পালচৰি এটা ছাবজেক্ট ল'বই লাগিব আৰু 30টা MCQ থাকিব 30 নম্বৰ। আৰু লেংগুৱেজ 2ত ইংলিছত 30টা MCQ 30 নম্বৰ। আৰু মেথমেটিক্স আৰু ছায়েন্সৰ কাৰণে 60টা MCQ থাকিব আৰু 60 নম্বৰ। লগতে যিসকল আৰ্টছৰ তেওঁলোকৰ ছ'চিয়েল ছায়েন্সৰ 60টা MCQ 60 নম্বৰকৈ থাকিব। তো যিসকলে ফৰ এনি আদাৰ টিচাৰ আইদাৰ 4A অৰ 4B, অৰ্থাৎ প্ৰত্যেকজন প্ৰাৰ্থীয়ে হয় ছায়েন্সৰ হ'লে 4A ল'ব লাগিব, নহ'লে আৰ্টছৰ হ'লে 4B ল'ব লাগিব। ইয়াতো 50টা MCQ 50 নম্বৰ থাকিব আৰু পৰীক্ষাৰ সময়টো থাকিব 2.5 ঘণ্টা 150 মিনিটছ পেপাৰ 1 আৰু পেপাৰ 2 দুয়োটাৰ কাৰণে। আৰু এডিশ্যনেল 50 মিনিটছ টাইম পাৰ আৱাৰ উইল বি দেয়াৰ ফৰ ভিজুৱেলি ইম্পেয়াৰ্ড কেণ্ডিডেটছ। যিসকল চকুৰে কম দেখে তেওঁলোকৰ কাৰণে আৰু 20 মিনিট বঢ়াই দিব। আৰু এইটো কোৱালিফাই হ'বৰ কাৰণে কিমান নম্বৰ লাগিব চাই লওক। এ কেণ্ডিডেট ইজ ৰিকুৱাৰ্ড টু স্ক'ৰ 60%, that is 90 marks out of 150 marks in total, and also has to score minimum 60%, that is 18 marks out of 30 marks in language 1 section of paper 1। অৰ্থাৎ LP লেভেলৰ কাৰণে 150ৰ পৰা 90 পাব লাগিব কমেও। আৰু এটা কথা ইয়াতে দিছে যে লেংগুৱেজ 1ত প্ৰত্যেকজন প্ৰাৰ্থীয়ে 30ৰ পৰা কমেও 18 নম্বৰ পাব লাগিব। অৰ্থাৎ লেংগুৱেজ 1টো যিহেতু কম্পালচৰি, গতিকে 30ৰ পৰা কমচে কম 18 নম্বৰ পাব লাগিব। তাৰপিছত পেপাৰ 2ৰ কাৰণেও
এজ এপ্লিকেবল টু কোৱালিফাই দ্য স্পেচিয়েল আছাম টিচাৰ এলিজিবিলিটি টেষ্ট অৰ্থাৎ পেপাৰ 2ৰ কাৰণে একেটাই থাকিব However, the HGST, Hills, ST Plain, OBC, MOBC, PWD, there will be relaxation of 5% in total and 10% relaxation in language 1 section. Thus, for these candidates, qualifying marks will be 83 marks out of 150 marks. Into Ziokol, HGST, OBC, MOBC, PWD, they will get their horpra matro 83 ba, tirahi number pale hobo, or 55% marks in total. আৰু এইটো হয় 150 মাৰ্কছৰ 55% মানে পাব লাগে আৰু 15 মাৰ্কছ পাব লাগিব 30ৰ ভিতৰত লেংগুৱেজ 1ত তেতিয়াহ'লেহে তেওঁলোক মানে কোৱালিফাই কৰিব আৰু ইয়াতে কোনো নেগেটিভ মাৰ্ক নাথাকে মিডিয়ামটো থাকিব আছামিজ বেংগলী বড়ো ইংৰাজী মাধ্যমত চিলেবাছ পেপাৰ 1 আৰু পেপাৰ 2ৰ কাৰণে এইটো ৱেবছাইটত পাই যাব sebaonline.org বা ssa.assam.gov.in বা hgrt.assam.gov.in এইটো অতি সোনকালে হয়তো প্ৰকাশ পাব আৰু চেণ্টাৰবিলাক চাই লওক পৰীক্ষাৰ কাছাৰ ডিব্ৰুগড় কোকৰাঝাৰ কামৰূপ মেট্ৰ' হোজাই শোণিতপুৰত থাকিব ভেলিডিটি থাকিব যে দ্য স্পেচিয়েল আছাম টেট 2026 certificate unless otherwise notified by the appropriate government would remain valid for lifetime তো ইয়াৰ ভেলিডিটিটো থাকিব লাইফ টাইম অৰ্থাৎ এজন প্ৰাৰ্থীয়ে উত্তীৰ্ণ হোৱাৰ পিছত তেওঁৰ বয়স যেতিয়ালৈকে থাকে তেতিয়ালৈকে চাকৰি পাব পাৰিব এই চাৰ্টিফিকেট দি The time schedule for Special Assam TET 2026 for online application and date of examination etc. A portal will be opened on 7/1/2026. Separate notifications will be issued regarding opening of receipt of online application and last date of receipt of online application, issue of e-admit card, date of examination in the portal. Interested candidates are requested to visit. অর্থাৎ এই বিশেষ আছাম টেটৰ যি অনলাইন এপ্লিকেশ্যন বা পৰীক্ষাৰ তাৰিখ সেইটো পিছলৈ জনাই দিব কিন্তু এই পৰ্টেলটো অ'পেন হ'ব 7/1/2026 পৰা আৰু পৰ্টেলটোৰ এইকেইটা ৱেবছাইট দিয়া আছে sebaonline.org বা ssa.assam.gov.in বা hgrt.assam.gov.in আপোনালোকে যিসকল প্ৰাৰ্থী মানে যোগ্য তেওঁলোকে সদায় চাই থাকিব পাৰিব আৰু পৰীক্ষাৰ ফিজটো এনেকুৱা ধৰণৰ জেনেৰেল কেটাগৰীৰ কাৰণে 550 HGST OBC MOBCৰ কাৰণে 450 PWDৰ কাৰণে 300 দুইটা পেপাৰতে একে আৰু স্টেপস অফ ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশন এণ্ড এক্সামিনেশ্যন এইটো তাতে দিয়াই থাকিব তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ কথা আৰু জানিব লগা থাকিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আগলৈ জনাই থাকিম এইটো চাব পাৰিছে সিগনেচাৰ আছে 6/1/2026 তাৰিখে ওলাইছিলে থ্যাংক ইউ